এয়া মই আগৰ ভিডিঅ' এটা মই ফাষ্ট কৰি দেখাইছোঁ। যিহেতু মই এই ভিডিঅ'টো ইতিমধ্যে ফেচবুকত আপলোড কৰিছোঁ, যিসকলে চাইছে গমেই পাইছে কি দেখুৱাইছোঁ। আজি ফাষ্ট কৰি দিয়াৰ কাৰণ হ'ল, আজি যিটো ভিডিঅ' চাব তেওঁলোকে কিছু আভাস পাব কেনেকৈ কি হ'ল, কোনখিনি ক'ৰ পৰা আহিলোঁ আমি। সেইকাৰণে মই ভিডিঅ'টো ফাষ্ট কৰি দেখাইছোঁ। আপোনালোকে পিছৰখিনি চালে নিশ্চয় গম পাব। খুদা হাফিজ। এয়া যে আপোনালোকে বৃহৎ আকাৰৰ ৱাল দেখা পাইছে, আৰু বিল্ডিংটো বহুত ওখত আছে, সেইকাৰণে কেমেৰাই ঢুকি পোৱা নাই। আচলতে এই বিল্ডিংটো এখন পাহাৰৰ ওপৰত আছে, পাহাৰ কাটি বনাইছে। আৰু এই পাহাৰখন আমাৰ নবীজি ৰসুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনৰ লগত কাহিনী এটা আছে, কাহিনীটোৰ লগত জড়িত। আৰু সেইটো কথাই আমাক হুজুৰে ধুনীয়াকে ক'বলৈ ইয়াত ৰখিছিল, কিন্তু আমাক পুলিচে আগলৈ খেদি দিলে। ইয়াত ৰখিব নিদিয়ে, আগত যাব দিলে, যিহেতু আমাক হুজুৰে আগত ভালদৰে বুজাই দিব, আপোনালোকে শুনিব। আৰু এইফালে আছে আমাৰ কাবা শ্বৰীফৰ মছজিদটো, বৃহৎ আকাৰ বিল্ডিং। গতিকে আমি আগলৈ গৈ আছোঁ। হুজুৰে ধুনীয়াকে আমাক বুজাব, আপোনালোকেও শুনিব। গতিকে চাই থাকিব। মহতৰম হুজ্জাজ কিৰাম, বহু জায়গা আহি গ'ল, পুলিচে থিয় হ'ব নিদিয়ে, ৰখিব নিদিয়ে। তো আমাৰ জামাটো অলপ ডাঙৰ, যাৰ কাৰণে পুলিচে থিয় হ'ব নিদিয়ে। আমি কৈ আছিলো যে ইমামৰ জেগা, এই বিল্ডিং বিলাক যে দেখা যায়, এইবিলাক ইমামসকলৰ জেগা। এই য'ত বিল্ডিং বিলাক বনোৱা হৈছে, এইখন আছিল আচলতে সেই পাহাৰ, যি পাহাৰত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই আজিৰ পৰা প্ৰায় 1400 বছৰ আগতে যেতিয়া কি কৰিছিলে, মানে দিনৰ দাৱাত দিছিলে, কুফাৰে কৰিছে। যেতিয়া হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নবী ইনকাৰ কৰিছিলে, নবী বুলি মানা নাছিলে, তো তেতিয়া বিভিন্ন কি কৰিছিলে, মজিজাত দেখাইছিলে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বিভিন্ন পৰীক্ষা কৰিছিলে। তো তাৰ ভিতৰত এটা পৰীক্ষা আছিলে যে কি, যে যদি মানে কাফিৰ বিলাকে কৈছিলে যে যদি তুমি সঁচাই নবী হয়, তেনেহলে কি কৰা, চন্দ্ৰটো দুটুকুৰা কৰি দুভাগ কৰি দেখাই দিয়া। এইটো জানে, সকলোৱে শুনিছে। তো তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই যিখন পাহাৰত উঠি কি কৰিছিলে, চন্দ্ৰটো দুভাগ কৰিছিলে, সেই পাহাৰখন হৈছে এইখন, জবলে আবু কুবাইছ। বুজি পাইছে? এতিয়া কি কৰিছে, এইটোত মানে বিল্ডিং বনাই দিছে, ঘৰ বনাই দিছে। চৰকাৰে মাত্ৰ অলপ জেগা কি কৰিছে, মানে খালী ৰাখিছে। এইবিলাকত ইমামসকল, হৰম শ্বৰীফৰ খুদ্দামসকল সেইবিলাক থাকে। তাৰপিছত আহি আপোনালোকে এইফালে সন্মুখত সোঁফালে যে দেখিছে, এইটো দেখিছে পেচাব পায়খানা, হাম্মাম বুলি কয়। বুজি পাইছে? এইটো ইছলামৰ ডাঙৰ দুশ্মন, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দুশ্মন, যে কি কৰিছিল, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বহুত কষ্ট দিছিলে। প্ৰত্যেকটো সময়তে কি কৰিছিলে, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বিভিন্ন কষ্ট দিছিলে, বিভিন্ন দিনৰ মানে খালি কি কৰিছিলে, দিনৰ নকচান পহুচাইছিলে। তাৰ নাম কি আছিলে? আবু জেহেল। এই আবু জেহেলৰ ঘৰ আছিলে এই ঠাইত। বুজি পাইছে? আবু জেহেলৰ ঘৰ আছিলে এই ঠাইত। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঠিক বাওঁফালে আমি যদি চাওঁ, এই ঘৰটো দেখিছে নে, নীলা এই টাংকিটো, এইটো হালধীয়া বিল্ডিংটো দেখিছে নহয়, এইটো হৈছে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘৰ, জন্ম জেগা। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই মানে কি হেৰি কৰি কিতাপত লিখিছে যে এই ঠাইতে কি হৈছিল, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ডাঙৰ দীঘল হৈছিল। যেতিয়া হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজৰ ঘৰৰ পৰা কি কৰে, হৰম শ্বৰীফত, কাবা শ্বৰীফত আহি আবাদত বন্দী কৰাৰ কাৰণে আহে, এই আবু জেহেলে ঘৰৰ পৰাই কি কৰিছিল, বিভিন্ন ধৰণৰ কষ্ট দিছিলে, বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছিলে। পৰৱৰ্তী সময়ত কি কৰিলে, চৰকাৰে সেই জেগাখিনি আজিকালি যদি কাৰোবাক সোধে, আবু জেহেলৰ ঘৰ ক'ত দেখাই নিদিয়ে, কিন্তু কি বুলি কয়, হাম্মামে আবু জেহেল। তাৰমানে সেই ঠাইত আল্লাহৰ এটা মানে কি হ'ল, ডাঙৰ গজ মানে হেৰি এটা হ'ল, কি নিচানি হ'ল, সেই তাৰ জেগাত কি ঘৰত কি কৰি দিলে, আল্লাহ তাবাৰক তাআলাই যে চৰকাৰৰ দ্বাৰা কি কৰি দিলে, পেচাব পায়খানা বনাই দিলে। পিছত আমি গ'লো জান্নাতুল মালা কবৰস্থানলৈ, যিখন বিখ্যাত কবৰস্থান, জান্নাতুল বাকিৰ পিছতে ইয়াৰ স্থান। আমাৰ দলটো মহিলাসকলো আছিল, কিন্তু তেওঁলোকক এই কবৰস্থানত সোমাব নিদিয়ে, তেওঁলোকে বাহিৰৰ পৰাই জিয়াৰত কৰিব। আমি ভিতৰলৈ সোমাই গ'লোঁ। মগৰিবৰ সময় হ'বলৈ বেছি সময় নাছিল, সেয়েহে মগৰিবৰ পিছত যিহেতু বন্ধই কৰি দিয়ে, আমি জল্দি সোমালোঁ। জিয়াৰত কৰি কিনে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। এই কবৰস্থানত বহুত ডাঙৰ ডাঙৰ চাহাবাৰ কবৰ আছে। হজৰত আসমা বিন আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৰ কবৰ আছে। হজৰত আব্দুল্লাহ বিন জুবেইৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ কবৰ আছে।
আমাৰ উম্মুল মুমিনিন হজৰত চাইদা খাদিজা ৰাজিয়াল্লাহু তাআলা আনহাৰ কবৰ আছে। আমাৰ নবীজিৰ দাদাজান আবু মাতালিব, চাচাজান আবু তালেবৰো কবৰ আছে। এই কবৰস্থানখন আপোনালোকে দেখাই পাইছে, সুন্দৰকৈ শিলবোৰ দিয়াই আছে, কোনো বেৰ নাই। ইয়াত কোনজন চাহাবাৰ কোনটো কবৰ বিশেষকৈ ধৰিব নোৱাৰি, 2-এজন ছেপাৰেটকৈ আছে যদিও প্ৰায়বোৰ ধৰিব নোৱাৰি। আৰু এই কবৰস্থানৰ বিশেষত্ব হ'ল প্ৰতি 3-3.5 বছৰৰ মূৰে মূৰে ইয়াক পুৰণা কবৰবিলাক খোলা হয়। পুৰণা কবৰত যিটো মায়াত আছে, পুৰণা মায়াতটো খান্দি কেনে তলত অৱশিষ্টখিনি তলত দিয়া হয় আৰু তাৰ ওপৰত নতুনকৈ মায়াত দফন কৰা হয়। যিহেতু প্ৰতি 3-3.5 বছৰৰ মূৰত মায়াত দফন কৰা হয় আৰু ৰমজান মাহৰ শেষ 10 দিনত ইয়াত নতুন মায়াত দফন কৰা হয়। গতিকে আল্লাহ তাআলাই যাৰ কপালত লিখিছে, নচিবত লিখিছে, তেওঁহে ইয়াত ঠাই পাব। আপোনালোকক যি দেখুৱাব পাৰিলোঁ দেখালোঁ, লগতে যিখিনি ক'লোঁ তাত যদি কিবা ভুল হৈছে ক্ষমা কৰিব। এইখন জান্নাতুল বাকীৰ পিছতে বিশাল আকাৰৰ কবৰস্থান, বহুত দেখাবলৈ বাকী আছে। আপোনালোকৰ যিখিনি সময় আমি পালোঁ আপোনালোকক দেখুৱালোঁ। যিহেতু মগৰিবৰ সময় হৈ আহিছে, গতিকে আমাকো বেছি সময় ইয়াত থাকিবলৈ নিদিয়ে। গতিকে আমি ইতিমধ্যে যাবলৈ ওলাইছোঁ, মানুহখিনি ইতিমধ্যে আগবাঢ়িছে। গতিকে আপোনালোকক যি দেখুৱালোঁ, যদি কিবা ভুল হৈছে ক্ষমা কৰিব। পিছলৈ আৰু ভিডিঅ' দি থাকিম, আপোনালোকক চাই থাকিব ইনশাআল্লাহ। লগতে চেনেলটো ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। খুদা হাফিজ, ছব্বা খেৰ।